গোস্বামী সুজনৰ গোস্বামী প্ৰথমে এখন তেওঁলোকে দিনপঞ্জী উলিয়াইছিল আৰু ককাই হ'লেও দিলে মোৰ আন্তৰিক নমস্কাৰ গ্ৰহণ কৰিব। মই বৰ আনন্দিত হৈছোঁ। আমি বংশাৱলী প্ৰতিষ্ঠা কৰা দিনৰ পৰাই মই সভাপতি হিচাপে আছিলোঁ, কিন্তু সভাপতিৰ দিনত এই কেলেণ্ডাৰ ছপা কৰা কথাটোলৈ নাহিল আৰু আমি সমন্বয়টো সংঘৰ্ষে কৰিলোঁ। মানুহখিনি গোটাবৰ কাৰণে বংশাৱলী পাতি বংশৰ উন্নতিৰ হকে আলোচনা বিলোচনা কৰি আমি বংশটো মানুহখিনিক একগোট কৰিলোঁ। এইখিনিয়ে আমাৰ কাম হ'ল। এতিয়া নতুন প্ৰজন্ম যুৱকসকলে এই কেলেণ্ডাৰ ছপা কৰা বা কিবা কৰা এইবোৰ দায়িত্ব লৈছে, আমি বৰ সুখী হৈছোঁ। এতিয়া কথা হ'ল বংশধৰসকলৰ ভিতৰত সকলোৱে ভিতৰত প্ৰীতিভাজন থাকিব লাগিব, মৰম চেনেহ, আৰু বংশটোত কেনেকৈ উন্নতি হয় তাৰ বাবে চেষ্টা কৰিব লাগিব। জ্ঞান বিজ্ঞানৰ ক্ষেত্ৰত আজিকালি দিনটো বিজ্ঞানৰ যুগ। আজিকালি শিক্ষিত নহ'লে মিছা, পঢ়া শুনা নহ'লে। গতিকে পঢ়া শুনা কৰিবলৈ ল'ৰা ছোৱালীক আমি সাহস দিব লাগিব আৰু সহায় কৰিব লাগিব ইজনে সিজনক, বংশটোত যাতে ভাল ছাত্ৰ ওলায়। আৰু যিবোৰ ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়ি পাছ কৰে তেওঁলোকৰ কাৰণে চৰকাৰে চাকৰিও দিছে। কোনো চিন্তা কৰিব নালাগে যদি ভাল হয়। এতিয়া দেশকে আমাৰ প্ৰাঞ্জল মহন ইতিমধ্যে চাকৰি পাইছে, কিন্তু জইন কৰা নাই। আমি বৰ আনন্দিত হৈছোঁ। আমাৰ বংশত এটাই ল'ৰা ওলাইছে আৰু ই ৰাজহুৱা কামতো 1 নম্বৰ। আৰু কথা বাৰ্তাত বা সম্পৰ্ক মানুহৰ লগত কেনেকৈ সম্বন্ধ ৰাখিব লাগে, ভাল কৰিবলৈ চেষ্টা কৰিব লাগে, সেইটো সি যথেষ্ট জ্ঞান আছে তাৰ। আমি ভাল পাইছোঁ যে আমাৰ জ্যেষ্ঠসকলক তেওঁলোকে এখন আসনো আমাক দিছে বহিবলৈ, বহিছোঁ আপোনালোকৰ আশীৰ্বাদত। এতিয়া বয়সে মানুহক কোনো ৰাখিব নোৱাৰে। বয়স এতিয়া মোৰ 90 বছৰত ভৰি দিলে। মই 37ত জন্ম, এপ্ৰিল মাহত। মোৰ এতিয়াও সন্দেহ আছে যে মৰিম লাগি থাকে অৱস্থাবোৰ চাই। দেশৰ পৰিস্থিতি, নিজৰ ঘৰ দুৱাৰখনৰ পৰিস্থিতি লৈ ৰাজনীতিয়ে হওক, বংশধৰে হওক, সকলোৱে মিলা প্ৰীতিৰে যদি আমি কাম কৰিব পাৰোঁ তেতিয়া আমাৰ মনত শান্তি আহিব। শান্তিটো কেৱল নিজৰ ঘৰৰ কাৰণে নহয়, সমাজৰ কাৰণে, আৰু সমাজৰ বংশ পৰিয়ালসকলৰ লগত সমন্বয়টো যাতে ঘনিষ্ঠতা হয়। হেকত তাইবোৰকে বংশৰ পৰিয়ালৰ ককাই ভাই দদাই ভতিজা লগ পাই বৰ আনন্দ পাইছোঁ। এনেকৈ মাজে মাজে আমাৰ আনন্দিত সভা সমিতি পাতিব লাগে, আলোচনা বিলোচনা কৰিব লাগে। বংশ ভাল হ'বলৈ কেনেকৈ কি কৰিব পৰা যায় তাৰ বুদ্ধি পৰামৰ্শ শিক্ষিত লোকৰ পৰা আমি ল'ব লাগে। আজি এবছৰমানৰ অলপ আগৰ কথা। প্ৰাঞ্জলকে চিনি পাওঁ, মই বেলেগক চিনি নাপাওঁ। মৃদুল আছে মোৰ ছাত্ৰ, আৰু সেইৰ ককাইক কি নাম আছিলে, এই মোৰে ছাত্ৰ আছিলে। মই মহান একাডেমীত শিক্ষকতা কৰিছিলোঁ প্ৰায় 37 বছৰ কাল। তেতিয়া এইফালৰ বহুত ল'ৰা ছোৱালী মানে আমাৰ স্কুললৈকে যায় আৰু তেতিয়া। যি কি নহওক, মোৰ ছোৱালীজনীয়ে তাই SS প্ৰথমবাৰতে পাৰিছিলে আপোনালোকৰ আশীৰ্বাদত, কষ্টও কৰিছিল। তেতিয়া মানে যেতিয়া ভাইভাৰ কাৰণে কিছুমান কথা সুধিব লাগে, বংশৰ অধিকাৰ কথা সুধিব। তেতিয়া তাই মানে মাকক সুধিলে যে আমাৰ বংশৰ অধিকাৰ কথা সুধিলে কি ক'ম। মই ভানুখন মঠৰ সম্প্ৰদায়ৰ, মই আগতে কৈছোঁ যে আমাৰ ককাদেউতাহঁতে কয়
যে বকতাত আমাৰ ককা দেউতাহঁতৰ মানে কোনোবা আছিল মুঠতে আমাৰ কয় যে বকতা ফালে আছিল কিন্তু আমি তাত গৈ সেইটো মানে ধৰ্ম ল'বলগীয়া হ'লেই আৰু তাত সেইটো সম্পৰ্কে আমি যিহেতু আছোঁ কিন্তু আমাক তাত গ্ৰহণ কৰিলো ব্যৱহাৰ কৰি কৰিছোঁ যিয়ে নহওক বাৰু সেইটো তেতিয়া মাকেতো মানে মোৰ পৰিবাৰে তাইক একো ক'ব নোৱাৰিলে যে আমি খনামুখীয়া বা কিবা একো ক'ব পৰা নাই কিন্তু কিবা কিবি ক'লে আৰু মোৰ ছোৱালীজনী সাংঘাতিক ট্ৰেইনৰ তাই সৰুৰ পৰা মই পাইছোঁ ক'বলৈ লৈ গ'লে চাইনবোৰ্ড এখন যদি পায় কিবা এটা যদি পায় তাৰমানে সঠিক উত্তৰটো নোপোৱালৈকে তাৰমানে সুধি থাকে মই এই কথাটো জ্যেষ্ঠসকলক কোৱা নাই মই মৃদুলক কৈছোঁ ল'ৰা ছোৱালীক সদায় সৰুৰ পৰা তাৰমানে এই কিছুমান কথা একদম সত্যটোৱে প্ৰকৃততে ক'ব লাগে কাৰণ সৰুতে যদি আমি অসত্য এটা মানে নোহোৱা এটা কৈ দিওঁ সেইটো মগজৰ পৰা সেইটো নোলায় আৰু পাছত যিমান সত্যটো কৈ থাকক সঁচাটো সেই বিচাৰটোকে মানে হেৰি হ'ব তেতিয়া প্ৰাঞ্জলে কেইবাবাৰো ফোন কৰিলে যে ছাৰ আপোনাৰ ঘৰলৈ গৈ আছে আপোনালোকৰ ঘৰলৈ আমুক তামুক এনেকৈ যেতিয়া এই আমাৰ এখেত উমা মহন্তদেৱৰ ঘৰত যেতিয়া মানে আমাৰ যোৱাবাৰ বংশাৱলী হৈছিল তালৈ যেতিয়া গ'লতো তেতিয়াহে মানে আমি গম পাইছোঁ আৰু তাতকৈ হেৰিয়ৰ কথা যিখন আমাৰ এই এখন বংশৰ মানে বংশাৱলী যিখন হেৰি এইখন আকৌ আমাৰ মানে যি হয় আমি নিশ্চয় কওঁ খগেন মোহন তিনিচুকীয়া খগেন মোহন মৃগন মোহন তেওঁৰ মাক দেউতাকক দিছে যেতিয়া আইতাৰ ফটোখন দেখিলোঁ আমি ককাক নেদেখিলোঁ আইতাৰ ঘৰৰ গাগুমাই মোহন তাত আছে দেখিবা আমি দেখোন এইটো হেৰিয়ৰ মানুহ তেতিয়া মানে খুব হেঁপাহে এওঁলোক গৈ ইমান ভাল লাগিলে গতিকে পৰাপক্ষত মানে আমি তালৈ লাখুৱালৈ গ'লোঁ তাৰ লগতে এই ল'ৰাটোৰ কথা কৈ ছোৱালীৰ কথা কওঁতে একেবাৰে আছিলে তাত চক্ৰম দিয়া মোৰ মানে অক্টোবৰ 3 তাৰিখে বিয়া হৈ গৈছে ল'ৰাটো তাত মানে 3 পুৰুষৰ নে কেইপুৰুষৰ বংশৰ হেৰিটো লাগে লতাটো লাগে আৰু মই মোৰ ভাইটিও অলপ প্ৰকাৰে জড়িত প্ৰাঞ্জলে চিনি পায় সিও শিক্ষকে কৰে মানে মই ভাইটিক পঠাইছোঁ মই মানে কি হৈছে আমাৰ এটা পৰম্পৰা আছে মোৰ ভাইটিৰ ছোৱালী বা ল'ৰা ছোৱালী বিয়া হয় বৰ্তা হিচাপে মই লৈ মোৰ যিহেতু ককাই ভাই আছে আমি 4জন ককাই ভাই কিবা সম্পৰ্কতে হওক বা কিবা হওক আমি ডাঙৰজনক মানে দিওঁ গতিকে ভাইটিকে ডাঙৰ বাইদেউকে মই দায়িত্ব দিলোঁ যে তোমালোক দুজনক দিছোঁ আপোনালোকক আপোনালোকে কৰিব আৰু সি ইমান ধুনীয়াকৈ এখেতলোকৰ আগত তাৰমানে সেই চক্ৰম প্ৰথা যেতিয়া হৈ আছে তাত ক'লে একদম মানে প্ৰায় স্পষ্টকৈ চাই গৈ এই গোটেইখিনি হেৰি কৰি গ'ল এই মই নিশ্চয় কৃতজ্ঞ মানে মানে প্ৰাঞ্জল আমাৰ জোনাৰাম বা এতিয়া যিখিনি আছে আৰু তেতিয়াৰ পৰাই মই ভাবোঁ মানুহ ক'লে আৰু বাইদেউ 90 বছৰ হ'লগৈ উঠি আহিবলৈ কৰি আহিব নহয় জানো গতিকে আমিতো গ'লোৱেই আমাৰ ল'ৰা ছোৱালীবোৰক আমাৰ ভতিজা ভাই নাতি নাতিনী যিয়ে নহওক আমি অন্ততঃ অকণমান যদি আগুৱাই দিব পাৰোঁ আৰু মই সেইটো ক্ষেত্ৰত প্ৰাঞ্জলহঁতক কৈছিলোঁ আমাৰ পৰিয়ালত যদি সকলো আৰ্থিকভাৱে সচ্ছল নহয় আমিও এতিয়া কোনো অকণমান নিজৰ মানে এটা হেৰি হৈছোগে আমাক কিবা এটা বিচাৰিব নালাগে পাৰিলে 1 টকা বা 2 টকা কাৰোবাক দিব পাৰোঁ যে মই কৈছোঁ আমাৰ যদি তেনেকুৱা ভাল ল'ৰা ছোৱালী আছে আমি কিবা এটা মানে প্ৰথমতে আমি APSCৰ কাৰণে বাহিৰত অসমৰ পৰ্যায়তে চাওঁ বা বাহিৰত আমি যদি দিব পাৰোঁ সেইটো ক্ষেত্ৰত মই মানে প্ৰস্তুত আছোঁ যে আমি আগবাঢ়ি গৈ কিবা যদি কৰিব পাৰোঁ আৰু আমাৰ পৰিয়ালৰ বংশৰ ভিতৰত আমি ইজনে সিজনক সহায় কৰাটো বিপদত ভাল হওঁতে হওক সুখতে হওক দুখতে হওক আমি সকলোৱে একগোট হ'ব লাগে বুলি ভাবোঁ আৰু আপোনালোকক মই গৌৰৱ কৰি কোৱা নাই আজি এইটো 9 বছৰ হ'ব এতিয়া আমাৰ এটা NGO আছে আমি বছৰেকত মানে 10জনমান ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আমি দায়িত্ব লওঁ সেইটো মই 5 বছৰ প্ৰেচিডেণ্ট আছিলোঁ আমিয়ে খুলিছিলোঁ সেইটোত আমি মানে মোৰ ঘৰত 3জন মেম্বাৰ এতিয়ালৈকে মই মোৰ মিছেছ আৰু ছোৱালীজনী তাৰমানে আমি বছৰেকত কিবা এটা তোলোঁ আৰু তুলি সেই ল'ৰা ছোৱালীবোৰক আমি 10,000 5,000 তাৰোপৰি কাৰোবাৰ ইউনিফৰ্ম নাই বা কিতাপ নাই এনেকৈ দিওঁ ওকে যেতিয়া দিব পাৰিছোঁ আমাৰ বংশৰ ল'ৰা ছোৱালীক নহয় জানো আমাৰে কেতিয়াবা মাহটো চলিবলৈ অলপ অসুবিধা এটা হয় কিবা কিবি হয় গতিকে আমি আহক আমি যি পাৰোঁ অন্ততঃ সেই তেনেকুৱাবোৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিলে ভাল গতিকে পুনৰবাৰ আপোনালোকৰ যিকেইজনে ড্ৰাইভাৰ বুলি কৈছোঁ মানে চালকসকলে আগবঢ়াই দি থাকক আমি যোগাযোগ কৰিম সকলো ক্ষেত্ৰতে যিমান যেনেধৰণে পাৰোঁ হেৰি কৰিম প্ৰতি বছৰে আমাৰ একোটা মিনিমাম এজেণ্ডা থাকিব লাগে যে এই বছৰত আমি পাৰিলে এইকেইটা আমি কৰোঁ একেবাৰে শেষত কৈছোঁ আজিৰ অনুষ্ঠানটো মই প্ৰকৃততে মই কেইবাটাও কাম এৰিহে মই মানে আহিছোঁ আৰু মই ৰাতি গাড়ী চলাব নোৱাৰোঁ নহয় পাৰোঁ
কিন্তু মানে অকণমান অসুবিধা এটা হয়। তেতিয়া ই ক'লে হেৰিয়ে ক'লে লগ লাগে বোলে, তেওঁৰ লগত লগ লাগিব, এখেতো লগ লাগিলে। এতিয়া চিন্তা নাই, তিনিজন যেতিয়া আহিছোঁ, গতিকে আহি বেছ ভাল লাগিলে। আৰু আটাইতকৈ বেয়া লাগিছে মানে কি, মোতকৈ বহুত জ্যেষ্ঠসকল আছে, বিশেষকৈ এখেতসকল আগৰ পৰা লাগি থকা মানে। আৰু মোৰ এটা ইচ্ছা আছে মানে, মোৰ ছোৱালীজনী যদি কেতিয়াবা আহে এনেকুৱা হেৰিত, এই ল'ৰা ছোৱালীবোৰ থাকিলে 2-4টা মানে মৃদুলক কৈছোঁ, তোমালোকৰ ল'ৰা ছোৱালীক সৰুৰ পৰা ভাল হেৰিত নিয়ে, অকল পঢ়াতে নহয়। আৰু আপোনাৰ ভাল খবৰ এটা আপোনালোকে নিশ্চয় জানে, মৃদুলৰ ল'ৰাটো কৈ মৃদুল কি আছিলে মই পাহৰিলোঁ সেইটো। আমি পাৰিলে কেতিয়াবা অল ইণ্ডিয়া হেৰিত ন গতিকে আমি গতিকে আমি গৌৰৱান্বিত নহয় জানো? গতিকে এনেকৈ আগবাঢ়ি যাওক। আমি পুনৰ সকলোলৈকে মোৰ আৰু মোৰ পৰিয়ালৰ আপোনালোকৰ মানে সচেতন প্ৰতিবাদ জনাই মই এই দুআষাৰ সামৰিছোঁ। গতিকে এইটো অতি সুন্দৰ প্ৰয়াস হৈছে। আমাৰ এই প্ৰয়াসটো যাতে ভৱিষ্যতেও মৰহি নাযায়, আমি সকলোৱে চেষ্টা কৰিব লাগে। আৰু যোৱা বছৰৰ পৰা আমাৰ মাজত যিটো এটা নতুন পৰম্পৰা গঢ় লৈ উঠিছে, এই পৰম্পৰাটো বৰ সুন্দৰ পৰম্পৰা হৈছে। আমি আমাৰ ককা ভাইবিলাকক আমি চিনি নাপাওঁ, নাজানো। গতিকে আমি বিভিন্ন অঞ্চলৰ পৰা আমাৰ ককা ভাইকো আহিছে, আমি লগ হৈছোঁ। যোৱাবাৰ উমাঘৰত হৈ গৈছে মিটিং, গতিকে উমাঘৰত আমি বহুত অঞ্চলৰ মানুহ লগ পাইছোঁ। গতিকে এনেকৈ মানুহ লগ পোৱাটো অতি সুন্দৰ সুযোগ হৈছে। গতিকে এনেধৰণৰ সুযোগটো যাতে আমি ভৱিষ্যতে অব্যাহত ৰাখিব পাৰোঁ, আমি সকলোৱে চেষ্টা কৰিব লাগে। আমিও চেষ্টা কৰিম। এতিয়া আমাৰ দিনটো লাহেকৈ গৈছে, আমি এতিয়া ৰিটায়াৰ কৰি ল'লোঁ। গতিকে মোৰ এতিয়া ৰিটায়াৰ হোৱা 10 বছৰ হ'ল। গতিকে আমাৰ ভৱিষ্যতৰ যি প্ৰজন্ম আহিব, সেই প্ৰজন্মসকলক যাতে আমি একতাৰ মধ্যে মাত খুৱাই আগুৱাই দিব পাৰোঁ। আৰু আমাৰ ককাই ভাই বাই ভনী চাহ চিনাকি আমাৰ যাতে অব্যাহত থাকে। আজিকালি যুগটো এনেকুৱা হৈছে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ কাৰণে কি হৈছে, মানুহৰ মাজত কোনো সম্পৰ্ক নাইকিয়া হৈ গৈছে। আজিকালি বংশ মাজতে বিয়া হৈছে, এতিয়া মহতৰ মাজতে বিয়া হৈছে। গতিকে সেই ক্ষেত্ৰত আমি ল'ৰা ছোৱালীবিলাকে যাতে আমাৰ বংশ পৰম্পৰা ৰক্ষা কৰি নিদিওঁ, আমাৰ ককাই ভাই বাই ভনী সম্বন্ধবিলাক আমি অটুট ৰাখিব পাৰোঁ। গতিকে সেইকাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে। আৰু ভৱিষ্যতে যাতে আমি এই অনুষ্ঠানটো আমি অধিক সুদৃঢ়ভাৱে আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাব লাগে। আৰু এটা কথা মই গম পাইছোঁ, অহা বছৰকে হেনো মোৰ দাসত্ব কৰিছে বোলে। আমাৰ যিখন বংশ সন্মিলন কৰিছে, সেইখন মোৰ দাসত্ব কৰিছে বুলি শুনিছোঁ। তাকে পৰাপক্ষত যদি পাৰোঁ চেষ্টা কৰিম ৰাইজৰ সেৱা ল'বলৈ। গতিকে ৰাইজ আহিব, অৱশ্যে মই কৰিবলগীয়া একো নাই, ৰাইজে কৰিব। তথাপিও চেষ্টা কৰিম আৰু মোৰ তাতে কৰিছে বুলি শুনিছোঁ। এতিয়া আমি আৰু এটা কথা কাৰণে অতি ভাল পাইছোঁ, আমাৰ এতিয়া মাংস নিচলে ফুটে। মাংস নিচলে আমাৰ ঘৰতে সদায় আহে, আমাৰ ঘৰতে থাকে। এতিয়া কৈছোঁ মাংস নিচলে ফুটে, মাংস নিচলে নাতিয়ে। গতিকে মাংস নিচলে নাতিব চিনি পাইছোঁ। তাৰপিছত এইজন বলিন আমাৰ ঘৰৰ ওচৰৰ মানুহ লোকেশ্বৰ মোহন, গতিকে ইয়াক আজি বহুত দিন লগ পোৱা নাই, সিহঁতক লগ পাইছোঁ, মা লগ পাইছোঁ। গতিকে এনেধৰণে আমি লগ পাই থাকিলে ভাল লাগে। মাজে মাজে আমি 2-4টা পাতিব পাৰোঁ, চাহ চিনাকি হ'ব পাৰোঁ, কথা বতৰা হ'ব পাৰোঁ, পৰিয়ালৰ খা খবৰ ল'ব পাৰোঁ। গতিকে ভাল লাগিব আমাৰ। ভৱিষ্যতে যাতে আমি এই ধৰণে সদায় আগবাঢ়ি যাব পাৰোঁ, ল'ৰা ছোৱালীবিলাককো আমি প্ৰেৰণা দিব পাৰোঁ, আমি ল'ৰা ছোৱালীবিলাকক প্ৰেৰণা দিব লাগিব। ল'ৰা ছোৱালীবিলাকে যাতে ভৱিষ্যতে ভাল ধৰণে আগবাঢ়ি যাব পাৰে, বংশ পৰিচয় যাতে ল'ৰা ছোৱালীবিলাকে দাঙি ধৰিব পাৰে, তাৰ কাৰণে আমি চেষ্টা চলাব লাগিব। আমি গাৰ্জেন হিচাপে ল'ৰা ছোৱালীবিলাকক ভালকৈ আগুৱাই যাবলৈ আমি চেষ্টা কৰিব লাগিব। ল'ৰা ছোৱালীবিলাকক সকলোকে শিক্ষা দিব লাগিব। কোনো এটা বংশ আগবাঢ়ি যাবলৈ হ'লে কেৱল মানুহ হ'লেই নহ'ব, উপযুক্ত শিক্ষা দীক্ষা হ'ব লাগিব, মানুহে চিনি পোৱা হ'ব লাগিব, পঢ়া শুনা কৰা হ'ব লাগিব, ভাল চাকৰি বাকৰি কৰা হ'ব লাগিব, তেতিয়াহে বংশখন চিনি পাব। এনেই মানুহ এজন সৰহকৈ থাকিলে, পঢ়া শুনা নকৰিলে একো তেনেকুৱা বংশ পৰিচয় নাই। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে আমি আগবাঢ়ি যাব লাগিব, আমি সকলোৱে চেষ্টা কৰিব লাগিব। আমাৰ বংশ পৰম্পৰা যাতে, আমাৰ বংশ বুলিয়ে নহয়, সকলোৱে বংশ পৰম্পৰা আছে। এতিয়া এই বাপু এটা কথা পাইছোঁ, এই বাপু আমাৰ আজি ইয়ালৈ আহি আমি ভাল পাইছোঁ। গতিকে আহি আমাক যথেষ্ট প্ৰেৰণা দিছে। আৰু ভৱিষ্যতে যাতে আমাৰ ওচৰলৈ আহে আৰু আমিও যাতে তেওঁৰ পৰা দিহা পৰামৰ্শ ল'ব পাৰোঁ, তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ।
গতিকে আমি সকলোৰে হাতত আমি ইয়াতে ক'ব বিচাৰোঁ যাতে আমাৰ এই পৰম্পৰাবিলাক যাতে ভংগ হৈ নাযায়, আমি ভৱিষ্যতে যাতে অটুট ৰাখিব পাৰোঁ, লেণ্ডাউনি আমি বস্তুটো আমি যাতে অটুট ৰাখিব পাৰোঁ, বংশী সন্মিলন যাতে আমি আগবঢ়াই দিব তাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু আমি সকলোৱে তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে আমি সকলোৱে আগবাঢ়ি গৈ আমি নিজৰ বংশ কৰিছোঁ অটুট ৰাখিব পাৰোঁ। এনেকৈ সঁচাকৈ ক'বলৈ গ'লে আমাৰ খৰামুখীয়া মোহন বংশটো সিমান তলপৰা নহয়, এতিয়া বহুতেই হেৰি আছে, আমি কিন্তু নজনাকৈ আছিলোঁ। যেতিয়া আমি মানে চব বিচাৰ পোচাৰ কৰিলোঁ, হেৰি কৰিলোঁ, এতিয়া বুজি পাইছোঁ যে ভালেই আমাৰ ল'ৰা হেৰি হৈ আছে, এটি আছে, ডক্টৰ আছে, চবেই আছে, কৃষি পৰ্যন্ত আছে। গতিকে লৈ আমি কিয় ইমান হতাশ হ'বলগীয়া আছে? কিবা এটা নহ'লে আমি যোগাৰ কৰি কিবা এটা কৰি হ'লেও আমি তেওঁলোকক আগুৱাই লৈ যাম। আমাৰ জন্ম এতিয়া আমি প্ৰকৃততে আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষাৰ ক্ষেত্ৰতে আমি আগুৱাই লৈ যাব লাগিব। তেতিয়া তেওঁলোকে নিজে নিজে বুজি পাব যে এই কথাটো গতিকে লৈ আমি নিজকে তথা আনকো আমি নিজৰ ঘৰতেই নহয়, আমাৰ নিজৰ বংশ পৰিয়ালবিলাক কেনেকৈ আমি বংশ সদায় উন্নতি কৰিব পাৰোঁ বা ল'ৰা ছোৱালীবিলাকক কেনেকৈ পঢ়াই শিক্ষাৰ ক্ষেত্ৰত আজিতো যি চৰকাৰে চাকৰি দিছে, ধৰক চব ভাল পঢ়া শুনা বা নম্বৰ 100% নম্বৰ লোৱা ল'ৰাকে মানে চাকৰি পাইছে, হয় নহয়? কোনোবাই নাই পোৱা, মই কিবা নাই পোৱা, সেইটো ভাগ্যৰ কথা নহয়, কিন্তু পঢ়াইহে মই বিশেষকৈ পঢ়ি যি মানে ভালধৰণে পঢ়ি পাছ কৰিব পাৰে সিহে চাকৰি পাব। আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীবিলাকক অলপমান গাৰ্জেনবিলাকে বহুত তত্বাৱধান ল'ব লাগে। 1 নম্বৰ কথা, এই তিনিআলি বাটত বা কিবা এটা মানে আমাৰ ল'ৰা ছোৱালীবিলাক খাব দিব নালাগে। 2 নম্বৰ কথা, আজিকালি দাগ চাগ কিবা কিবি এইবিলাক মানে গুটকা ফুটকা এনেকুৱাবিলাকো খাই এইবিলাকতো যাব দিব নালাগে। এই মদৰ কাৰণে একদম বস্তু একদম টোটেলি মানে এইটো বস্তু এৰাব লাগে। মোৰ কিন্তু এইটো এটা বৰ প্ৰথম কথাই হৈছে, মই নিজেও নাখাওঁ আৰু আনকো মানে আমাৰ ল'ৰা ছোৱালীও খালেও মানে দেউতাকে আচুতীয়াকৈ খাব লাগে, ল'ৰা ছোৱালী দেখাই খাব। তেতিয়া তই এইটো বস্তু নাখাবি বেয়া এনেকৈ বুলি ক'লে দেউতাইচোন খাই এনেকৈ বুলি যাতে ক'ব নোৱাৰে, তেনেকুৱা নিচিনা এটা হেৰি হৈ থাকিব লাগে, তেতিয়াই ল'ৰা ছোৱালী ঠিক হৈ গতিকে এই কথাবিলাক কৈছোঁ যাতে আমাৰ প্ৰজন্মক সকলোৱে চেষ্টা কৰি যাতে আমি এনেকৈ ওপৰ খাবলৈ নিব পাৰোঁ। আমি সদায় এইটো চেষ্টা থাকিবই লাগিব, এইটোৰ প্ৰতি গুৰুত্ব দিব। আজি অনুষ্ঠানটো থাকি মোৰ ভাল লাগিছে। আৰু মই আচলতে আমাৰ বেছিভাগে কুকুৰা প্ৰায়ে কয় গৰীয়া গাঁও বুলি কয়, ঠিক গৰীয়া গাঁও নহয়, মানে সেইডোখৰ খালু কুকুৰা একেবাৰে সোঁ মাজতে অৱস্থিত বাকচুক গাঁও। তাতে 2019 চনতে আছিলে নেকি, জাচিম খাঁ মানে আমাৰ আয়োজন কৰিছিলে। তেতিয়াই মানে কি তেতিয়াই যথেষ্ট সংখ্যক মানুহ আমি লগ পাইছিলোঁ। আগতে দেউতাহঁতে কয় যে মানে জাপি ভজিয়াত নিজৰ পৰিয়ালৰ মানুহ আছিলে আৰু এইফালে খিলাগুৰি আছিল, খুব কম সংখ্যক মানুহকে চিনি পাওঁ। খুব কম সংখ্যক মানুহ লগ পাওঁ। তাৰপিছত তেতিয়াই মই যথেষ্ট মানুহ লগ পাইছোঁ আৰু ভাল লাগিলে। আৰু এতিয়া এটা গৌৰৱ অনুভৱ কৰোঁ, আমাৰ বহুখিনি ল'ৰা ছোৱালী বহুত আগবাঢ়ি গৈছে। আৰু মই প্ৰাঞ্জলক লগ পাইছোঁ, মই কলেজতে লগ পাইছোঁ। তাৰপিছত প্ৰথমতে নাজানিছিলোঁ তাৰ প্ৰাঞ্জলে বৰুৱা লিখি, তাৰপাছত এদিন কিবা কথাই ক'লে নহয় আমি মই তাক গালি পাৰিছোঁ, মানে মহৎ বংশৰ মানুহ বৰুৱা লিখে, আমিতো নাজানো। তাৰপৰা তেনেধৰণে আচলতে কি হয় আমি আগবাঢ়ি গৈছোঁ। আৰু তেনেকৈ মোৰ ছাত্ৰ হৈ আহিলোঁ।
মোৰ ভাই মোৰ ছাত্ৰ হৈ আহিলে নহয়। তো আজি আমাৰ বংশটোৰ আগুৱাই যোৱাত যথেষ্ট সহায় কৰিছে আৰু আমি ভাবিছোঁ ভৱিষ্যত প্ৰজন্মক যাতে আমি আৰু অলপ আগবঢ়াই দিব পাৰোঁ, খুব এটা সুন্দৰ ভৱিষ্যতলৈ আগবঢ়াই দিব পাৰোঁ, তাৰ কাৰণে যাতে প্ৰচেষ্টা সকলোৱে কৰে আমিও কৰোঁ আৰু ভাল লাগিলে দেৱস্থানটো। এইটো পৰ্যায় বা আজি এইখন সমাজত যে মই আহি যে নৃত্য সমাজ পাইছোঁ বহুত সুখী। ৰিটায়াৰ হৈ পিনি যে কোনে এনেকুৱা এটা পাইছোঁ ভতিজাতে যে এনেকৈ নিমন্ত্ৰণ কৈছিল যে এনেকুৱা কথা মনটো এনেকুৱা ভাল লাগিছে যাতে আগলৈকে যেন এনেকুৱা ৰাজহুৱা ক্ষেত্ৰত কেনেকৈ ধৰণে আগবাঢ়িব পাৰে, যেনেকৈ অনুষ্ঠানটো আগলৈকে কৰে যাতে ইয়াৰ পৰা শিক্ষা হৈ পিনি ল'ৰা ছোৱালী বা আদি কৰি বংশ পৰিয়ালে যেনেকৈ আগবাঢ়ি নিব পাৰোঁ সেইটোৱে মোক দিখলৈ পাৰলৈ বেলিলহিয়ালে হালে জালে কৱা বিৰিদামন আহিবান চেনাই মোৰ বুকুৰে ধন হালে জালে কৱা বিৰিদামন আহিবান চেনাই মোৰ বুকুৰে ধন আকাশে উৰি গ'ল হৰালিয়ে জুৰি আকাশে উৰি গ'ল হৰালিয়ে জুৰি খেলি মেলি কৰি গ'ল মন তোমালৈ বাটে চাই আমনি লাগিলে তোমালৈ বাটে চাই আমনি লাগিলে সন্ধিয়া হ'বলে সন্ধিয়া হ'বলে দিখলৈ পাৰলৈ বেলিলহিয়ালে তুমি আহিবা চেনাই কাষতে কলচিলৈ কাষতে কলচিলৈ কাষতে কলচিলৈ আলোকৰ সহযাত্ৰী যাত্ৰী আমি নতুন যুগৰ যাত্ৰী আমি কেঁচা সংগীতৰ উদাৰ কণ্ঠে আজি ক'ব খোজো বাণিজ্যে বসতি ধন প্ৰগতি দেশৰ নিতে সপোন দেখো আমাৰো যে বণিকৰ মন একান্ত চিত্তেৰে মনৰ দৃঢ়তাৰে তাতেই ললো আজি পণ আমি কৰিছোঁ আজি প্ৰমাণ সেই আকাশ সেই বতাহ সেই পোহৰ সেই সাগৰ সেই বিশাল পৃথিৱী যুগে যুগে হবে নেকি দিয়া অজেয় শক্তি প্ৰাণে প্ৰাণে বোৱাই দিয়াত হ'ল নিতেই নতুন নৱ সৃষ্টি নিতেই নতুন নৱ সৃষ্টি শ্যামলী পথাৰৰ শোভা কৰোঁ আমি নাৰাখো এলাহৰ বন সুবিশাল পৃথিৱী সেউজ গঢ়াৰ আমাৰো আছে আজি মন সেই সময় সেই জ্যোতি তুমি আমাৰ আহ্বান সেই প্ৰলয় সেই প্ৰহৰ সেই গতি সৃষ্টিত কৰা আলোড়ন সেই প্ৰলয় সেই জ্যোতি
তুমি হোৱা অৱসান নৱসৃষ্ট উন্মেষেৰে কালৰূপ ধৰি বেশে তোমাকেই কৰিব অপমান তোমাতেই লব প্ৰতিদান এই আকাশ এই বতাহ এই পোহৰ এই সাগৰ এই বিশাল পৃথিৱী যুগে যুগে হবে মিলি দিয়া অজেয় শক্তি প্ৰাণে প্ৰাণে হুৱাই দিয়া নিতেই নতুন নৱসৃষ্টি নিতেই নতুন নৱসৃষ্টি ৰূপেৰেও জুখি চাব নোৱাৰি এয়া অকমানি আমাৰ পৃথিৱী বতাহে বতাহে মৰম গৈ থাকে উমলি ৰূপেৰেও জুখি চাব নোৱাৰি এয়া অকমানি আমাৰে পৃথিৱী প্ৰতি উঠৰ কথাবোৰে মুকুতাৰে মালা গাথে চেনেহৰে ছবিয়ে আনে দেখি নোপোৱা মমতাই দুহাতৰে বুৰণিয়ে আনি দিয়ে চিকুনি চিকুনি সপোনে আনে বুজি নোপোৱা ধুমুহা ঢাকি থয় মনয়া সিঁচি ৰয় আচৰণৰো এয়াহে বতৰা সোণ ৰূপেৰেও জুখি চাব নোৱাৰি এয়া